বাজপেয়ী ভৱনত বিজেপিৰ উচ্চ পৰ্যায়ৰ সাংগঠনিক বৈঠক সমাপ্ত হৈছে। বাজপেয়ী ভৱনত বিজেপিৰ আজি এখন উচ্চ পৰ্যায়ৰ সাংগঠনিক বৈঠক অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ এই বৈঠকত। বিধানসভা নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত বৈঠকত আলোচনা হয়। 103টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব মিত্ৰজোঁটে। ডাঙৰ খবৰ ৰাজনীতিৰ, 103টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। বাকি সমষ্টিবোৰত আমি উঠিব নোৱাৰো বুলি নকওঁ, জনিয়া, বাঘবৰ, ধুবুৰী, দলগাঁও আদিত খেলিলেও জিকিব বুলি নুঠো। নিৰ্বাচনত কিমান দূৰলৈকে আমি যাব পাৰিম সেয়া আমি জানো। অসমীয়া সংখ্যালঘুৰ ভোট পামেই, মিয়া মুছলমানেহে আমাক ভোট দিলে ভালেই, এই কথা মুখ্যমন্ত্ৰীয়ে কৈছে। ৰাজ্যৰ চৰকাৰী আঁচনি ৰূপায়ণ সন্দৰ্ভতো বৈঠকত আলোচনা হয়। বিজেপিয়ে সকলো জনগোষ্ঠীৰ আন্দোলনক সমৰ্থন কৰে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। লগতে মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰতিটো জনগোষ্ঠীতেই বিজেপিৰ মানুহ আছে, প্ৰতিটো জনগোষ্ঠীতেই বিজেপিৰ মানুহ আছে বুলি কৈছে। লগতে ৰাজনীতিৰ কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্তব্য আহিছে, শুনাব খুজিছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো জনগাঁথনি বা আমাৰ যিটো পৰিৱেশ, সেই পৰিৱেশ অনুসৰি 103টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম। তাৰ মিনিং এইটো নহয় যে বাকীকেইটাত আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ, কিন্তু বাকীকেইটাত প্ৰতিদ্বন্দ্বিতাটো টোকেন হ'ব। বিজেপি বা আমাৰ এলায়েন্সত যিসকল আছে, আমাৰ জনগাঁথনিৰ ভিত্তিত আমি 103টা সমষ্টিতে যাব পাৰোঁ। তাৰ মানে নহয় যে আমি 103টাতে জিকিম, কিন্তু আমাৰ কাভাৰেজ বা আমাৰ ফুটপ্ৰিণ্ট 103টা সমষ্টিত থাকিব। বাকী এতিয়া জনিয়া, বাঘবৰ, ধুবুৰী, আমি পকা বেতবাৰী, দলগাঁও উঠাত আমাৰ আপত্তি নাই, কিন্তু সেইকেইটা চিটত আমি জিকিম বুলি ডেফিনেটলি নুঠো। আৰু 103টাত উঠিম মানে 103টাতেতো আমি ডেফিনেটলি জিকিব নোৱাৰোঁ। সেইকাৰণে আমি আমাৰ লিমিটেশ্যন, সীমাবদ্ধতা, কিমান দূৰ আমি যাব পাৰোঁ তাৰ সম্যক ধাৰণা আমাৰ আছে। সেইকাৰণে আমি বহুত বেছি ডাঙৰ দাবীও নকৰোঁ। আমি জানো যে কিমান দূৰলৈকে আমি যাব পাৰিম আৰু সিমান দূৰলৈকে আমি যাম। সংখ্যালঘু ভোটটোতো বিজেপি অসমীয়া সংখ্যালঘুৰ ভোটটোতো পাব, মিয়া মুছলমানৰ ভোটটো আমি ক'ত পাম? আমিতো নাপাওঁ আগে পিছে। গতিকে যদি দিলে যদি ভাল, কিন্তু সেই ভোটখিনিক লৈ পেলাই আৰু আমি আশা নকৰোঁ। কিন্তু অসমীয়া মুছলিম মানুহৰ ভোট আমি আগতেও পাওঁ, এইবাৰো পাম আৰু ভাল ভোট পাম। ইভেন মোৰ সমষ্টিতে মই 30,000লৈকে ভোট পাওঁ অসমীয়া মুছলমান মানুহ। গতিকে সেইটো ভোট আমি ভাল পাম।